নমস্কাৰ দোস্ত, বহুত দিনৰ পিছত আৰু এটা ভিডিঅ' আপোনালোকৰ মাজত মই আগবঢ়াই দিছোঁ। আমাৰ জুবিন দা নোহোৱা হোৱাৰ পিছত মানে আমাৰ প্ৰিয় মানুহজন নোহোৱা হোৱাৰ পিছত মই ভিডিঅ' একদমেই বনোৱা নাছিলোঁ। তো আজি মই ভিডিঅ' এটা বনালোঁ। আমাৰ মা গোসানী পূজা আমাৰ গাঁৱতে মানে হৈ আছে, আমাৰ বৰগয়াই পূজো। তো সেই গোসানী পূজাত মই অলপ এটা ভিডিঅ' বনালোঁ। ভিডিঅ'টো বনাওঁতে অলপ দীঘল হৈ গ'ল। তো মই আজি একো নকওঁ বুলি ভাবিছোঁ। তো আপোনালোকে নিজে নিজে চাই লওক ধুনীয়াকে। আৰু যদি কিবা মোক সুধিব লগা থাকে তেতিয়াহ'লে ভিডিঅ'টো চোৱাৰ পিছত মোক নিশ্চয় কমেণ্ট কৰিব আপোনালোকে। ভালকে থাক। সম্পাদক সদস্য মহিলাসকল আইজনীসকল কাটি পুতি বোৱাৰী আদি কৰি সকলোলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি যে আমি পূজা পাৰ্বণত আগবাঢ়িছোঁ, আজি বিশ্ব ব্ৰহ্মাণ্ডৰ আজি মা দেৱীৰ পূৰ্ণাংগ সপ্তমী তিথিৰ পূজা। এই পূজাস্থলীত আমি নামপথাৰ বৰগয়াই আজি নহয় পূৰ্বৰ পৰা সত্য যুগৰ পৰা মা দেৱীৰ মংগলৰ কাৰণে দেউৰী বিধিৰ পোনপ্ৰথমে দিওঁতে থওঁতে বা কিবা লওঁতে কিবা ভুল ত্ৰুটি হ'ব, তাৰ কাৰণে পোনপ্ৰথমে আমি ক্ষমা ভিক্ষা কৰিছোঁ। আৰু দ্বিতীয়তে ৰাইজেও আদালৰ বেমাৰ আজাৰৰ পৰা সুখ দুখ আদি সকলো পৰিচালিত কৰাৰ কাৰণে দুখক মানে বিদায় দি সুখৰ যিটো মানে পৰিৱেশ, সেই পৰিৱেশত যাতে সকলো পৰিয়ালত আহে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। গাইজ, আজি যে আমাৰ গাঁৱত এনেকৈ ধুনীয়াকৈ পূজা পাতল কৰি আছোঁ, আমাৰ আই গোসানী আৰু লগতে লাঙা বাবা। তো আমি মানে বহুত দিনৰ পৰা পাই আছোঁ, সৰুৰ পৰা আমি হয়তো জন্ম হোৱা নাছিলোঁ, তেতিয়াৰ পৰা এই পূজা পাতল আমি কৰি আছোঁ। কিন্তু আমিও নাজানো মানে এই আমি পূজা পাতল আই গোসানীক কিমান চনৰ পৰা পূজা কৰি আছোঁ। কিন্তু মোৰ লগত আছে আমাৰ গাঁৱৰে বিশিষ্ট সমাজকৰ্মী এজন, আৰু মোৰ আটা হয়। তেখেতক মই মানে কথাখিনি কোৱাৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু কওকচোন আটা। নমস্কাৰ। আজি বিশ্ব ব্ৰহ্মাণ্ডত আজি সপ্তমী তিথিৰ মা দুৰ্গা দেৱীৰ
পূৰ্ণাংগ পূজা আৰু সেই পূজাতে আজি নামমাথাৰ বৰগঞাৰ পৰা আমি ৬৫ ঘৰ বৰগঞাই মা গোসাঁনী থান যিহেতু স্থাপিত আজি পূৰ্বৰ পৰা আছে যে আজি পূৰ্ণাংগ পূজাটো আমি আজি আগবঢ়াইছোঁ। আজি এই পূজাৰ মেইন উদ্দেশ্য হ'ল যে মানৱ জীৱনত সভ্যতাৰ লগে লগে পৰম্পৰাগতভাৱে পূজা পাৰ্বণ কৰি আহিছে। আজি আমি জনামতে 1885 চনত আমাৰ এই পূজাটো স্থাপন হোৱা বুলি আমি ঘোষণা কৰা মাত্ৰকে আমি জানিব পাৰিছোঁ যে ইয়াত পৰম্পৰাভাৱে আমি ইয়াতে কিছু মা গোসাঁনী থানত নৈবাত আগবঢ়োৱা হয়। এই নৈবাত আগবঢ়াৰ মেইন কাৰণ হ'ল আমাৰ এটা বিশ্বাস যে মানৱ জীৱনত ভগৱানৰ প্ৰতি আমাৰ আস্থা আছে। গতিকে ইয়াত আজি সত্য যুগতো দেৱ দেৱী পূজা পাৰ্বণ কৰিছিল। ৰাম লক্ষ্মণ দিনতো আত্মাটোৰ প্ৰতি যাতে সুমংগল কামনা কৰাৰ কাৰণে পৰিচালিত মানৱ জীৱনত পৰিচালিত হোৱাৰ কাৰণে এই পূজা পাৰ্বণ কৰি থকা আমি দেখিবলৈ পাওঁ। গতিকে আমি জানিব পাৰিছোঁ যে এই পূজাখনত আমাৰ কিছু বলি বিধানো হয়। পাৰ, হাঁহ আৰু ছাগলী এইবিলাকো আমি বলি বিধান দিয়া হয়। ইয়াত নিজৰ মনৰ বা পৰিয়ালৰ মংগলৰ কামনাৰ কাৰণে আমাৰ এটা বিশ্বাস পৰম্পৰাভাৱে যে আমি দেৱ দেৱীক পূজা কৰিলে আমাৰ গৃহস্থৰ অমংগলবোৰ দূৰ হয়। সেইকাৰণে আমি পূজা পাৰ্বণটো আজি পূৰ্বৰ পৰা চলাই আছোঁ আৰু বৰ্তমানো আজি আমি সপ্তমী তিথিৰ দিনাখন আজি এই পালন কৰা হৈছে। ইয়াত 1885 চনত যদিওবা ইয়াৰ স্থাপিত আৰু পূজা পাৰ্বণ কৰিছিল আমাৰ আটা পিতাহঁতে, তেওঁলোকৰ যি আশীৰ্বাদত আমি পূজা কৰি আছোঁ, সঁচাকৈ আমি কিছু ফলগতি হোৱা বা বিশ্বাসেৰে আমি দেখিবলৈ পাওঁ। বিজ্ঞানসন্মত আৰু পৰম্পৰাভাৱে যিটো পূজা পাৰ্বণ কিছু পাৰ্থক্য আছে যদিও যে আমি ইয়াক এৰিব পৰাটো সম্ভৱপৰ নহয়। আৰু আমাৰ মাজত পূজা চলি আছে আমাৰ নামমাথাৰ বৰগঞাৰ অন্তৰ্গত আমাৰ লাঙা বুঢ়া থান বুলিও আছে। ইয়াত প্ৰতিটো জেঠ মাহত আমি পূজা পাৰ্বণ কৰোঁ আৰু সকলোৰে নমস্কাৰ জনাই আজি পূজাৰ মা গোসাঁনী পূজাৰ যিটো উদ্দেশ্য ইয়াৰ ইতিহাস কিছু হ'লেও থুলমূলকৈ আপোনালোকক আগবঢ়াই নমস্কাৰ। তো গাইজ আপোনালোকে শুনিলে আমাৰ আটাৰ মুখৰ পৰা, আমাৰ গাঁৱৰ মানে বয়সস্থ আমাৰ কি বুলি কয় আটাৰ মুখৰ পৰা আপোনালোকে জানিল আৰু ময়ো জনা নাছিলোঁ বহুত দিনৰ পৰা, মানে এতিয়া জানিলোঁ। 1885 চনৰ পৰা আমাৰ এই মানে মন্দিৰটো স্থাপিত হৈছিল, মানে পূজা কৰি আছে পূৰ্বপুৰুষ দিনৰ পৰা। আমি জন্ম হোৱাই নাছিলোঁ, তো তেতিয়াৰ পৰা কৰি আছে। আজি জানি কিনে বহুত মানে ভাল লাগিল, বহুতখিনি আপোনালোকেও গম পাল। ঠিক আছে, আৰু আমাৰ এতিয়া পূজাত আৰু বলি বিধান আছে, আপোনালোকক দেখাই আছোঁ।